বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয়? যে অৰুণোদয়টো হিমন্ত বিশ্বৰ বাপেকৰ ঘৰৰ পৰা দিয়া নাই, 1250 টকা দিছোঁ, চব মানুহক বাৰু দিয়াই নাই, অৰুণোদয় দিছোঁ, গতিকে মানুহে আমাকেই ভোট দিব। কিন্তু মই যি গাঁৱতে গৈছোঁ মানুহে কৈছে যে অৰুণোদয়টো হিমন্ত বিশ্বৰ বাপেকৰ ঘৰৰ পৰা দিয়া নাই, সেইটোতো আমাৰ ৰাইজৰে টকা, আমি অৰুণোদয় লৈছোঁ কিন্তু বিজেপিক আমি ভোট নিদিওঁ, আমাৰ শান্তি নাইকিয়া কৰি দিছে, চব মানুহে কৈছে। মই সেইকাৰণে আপোনালোকৰ লগত চিধিকে এটা কথা পাতিবলৈ আহিছোঁ। বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? আটাইতকৈ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আৰে মাত নাই। অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আৰে হাতখন ছবি ডাঙৰচোন, কিনো অসুবিধাটো হ'ব? একেলগতে দেই, অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? যদি হিমন্ত আটাইতকৈ ডাঙৰ শত্ৰু হয়, তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? 26ত আমি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।